মাজুলীৰ কেইবাটাও প্ৰান্তত গড়ৰ বিচৰণ বিগত দুটা মাহ ধৰি টিকিৰাই চাপৰি কংস চাপৰি অযোধ্যা চাপৰি মোলাই কাঠনিকে ধৰি কেইবাটাও স্থানত গড়ৰ বিচৰণ স্থানীয় লোকৰ মাজত গড়ে যাতে ক্ষয়ক্ষতি কৰিব নোৱাৰে তাক লৈ প্ৰশাসন তথা মাজুলী বন বিভাগৰ সজাগতা সৃষ্টিৰ প্ৰয়াস গাঁৱে গাঁৱে চাপৰি অঞ্চলসমূহত মাইকেৰে ঘোষণা কৰি সজাগতা সৃষ্টি প্ৰশাসন তথা বন বিভাগৰ আৰু এই সন্দৰ্ভত তীৰ্থ ভূঞাৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় মাজুলী জনাঞ্চলত তিনিটাকৈ এশিঙীয়া গড়ে আচলতে সন্ত্ৰাস চলোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে বন বিভাগে এনেধৰণে গাঁৱে গাঁৱে সজাগতামূলক তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এটা গড়ে ইয়াত ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ ফলতে এনেধৰণে বন বিভাগে সজাগতাভাৱে এনেধৰণে গাঁৱে গাঁৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে মই পৰিৱেশটো দেখুৱাইছো মাজুলী দক্ষিণবাট কমলাবাৰী ঘাটৰ সমীপত আছো আৰু আপোনালোকক আমি এটি বিশেষভাৱে অনুৰোধ জনাও আজি কিছুদিন ধৰি প্ৰায় দুমাহ মানৰ পৰা এটা গড় চুমৈমাৰী চাপৰি টিকিৰাই চাপৰি দহবালি চাপৰি দেউতি চাপৰি আৰু এই গাঁৱৰ সমীপত নিৰবিচ্ছিন্নভাৱে বিচৰণ কৰি আছে আৰু এই গড়টো আমি মাজুলী বন বিভাগে কৰ্মীসকলে আমি আমাৰ পৰ্যবেক্ষণত ৰাখিছোঁ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ হয় এনেধৰণে ৰাইজে যাতে বিপদত নপৰে তাৰ বাবে সজাগতা সৃষ্টি কৰিছে আপোনালোকে কেনেধৰণে এই গড়ৰ পৰা যাতে ৰাইজ কোনো ধৰণৰ বিপদৰ সন্মুখীন নহয় তাৰ বাবে সজাগতা সৃষ্টি দেখিবলৈ পাইছে আমাৰ ইয়াতে একচুৱেলি ৰাইজসকল চাপৰিতে পাম হিচাপে গৰু গাই গৰু ম'হ ৰাখে তাতে শাক পাচলি আদি আলু কবি কৰে আৰু গৰু গাই পোহে বা ম'হো পোহে আৰু ইয়াতে ধৰক চাপৰি অঞ্চলত খৰি খাই খেৰ চেৰ ৰাখে কাটিবলৈ যায় আমি তেখেতসকলক নিজে গৈও খুটি হওক পাম যাৰ পাম আছে পাম হওক তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে ইয়াত সুৰক্ষিতভাৱে থাকক খালি আপোনালোক যিকোনো সময়তে চাপৰিৰ মাজত ঘূৰি নুফুৰিব কাৰণ এটা বনৰীয়া গড় আছে এই গড়টোৰ মুখামুখি হ'লে আপুনি হয়তো বিপদৰ পৰা ৰক্ষা নাপাব গতিকে তেখেতসকলক আমি অনুৰোধ জনাই আহিছোঁ আৰু তেখেতসকলেও আমাক সহায় সহযোগিতা ৰাখিছে বিশেষকৈ গৰু গোৱাল ম'হ গোৱাল এইসকল ব্যক্তিয়ে আমাক আমাৰ এলেকাত কালি ৰাতি খোজ পাইছোঁ বা আজি ৰাতিপুৱা খোজ পাইছোঁ আমাক খবৰ দিয়ে আৰু আমি ৰাতি থাকিবলৈ তাত ব্যৱস্থা নাই যদিও আমি পুৱাৰ লগে লগে তালৈ থাকোঁ আমি সন্ধ্যা বা ৰাতি যিমান সময়লৈকে আমি পাৰি তাতে থাকি গড়টো চোৱা চিতা কৰি থাকোঁ এটা কংস চাপৰি ফালে আছে এটা এই টিকিৰাইলৈ আহিছে এনেধৰণৰ তিনিটামান টিকিৰাই চাপৰি আৰু মানে কাৰ্তিক চাপৰি বা শিকলি চাপৰি এই অঞ্চলটো আমাৰ ৰেঞ্জৰ জুৰিডিকশ্যনত নপৰে সেইটো গড়মূৰ ৰেঞ্জে চাই আমাৰ এইটো জেঙেৰা ৰেঞ্জত পৰে আমি বৰ্তমানলৈকে এটা গড়েই আমি ইয়াত নিৰীক্ষণত ৰাখিছোঁ আৰু সিফালে আৰু আছে নেকি আৰু থাকিব পাৰে আমি কিন্তু আছে বুলি কোৱা শুনিছোঁ আমি সিমানকৈ বিশেষকৈ নাজানো ইয়াত আমি এটা আজি দুমাহৰ পৰা আমি নিৰীক্ষণত ৰাখিছোঁ হয় এনেধৰণে নিৰীক্ষণত ৰাখিছে আৰু ৰাইজক সজাগতা বৃদ্ধিৰ চেষ্টা কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ